সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে চৰকাৰে স্বায়ত্ত শাসন প্ৰদান কৰিছে। কোচ ৰাজবংশীক স্বায়ত্ত শাসন কৰিছে, মৰাণ মটকক স্বায়ত্ত শাসন কৰিছে। আগতে কৈছিলে যে ট্ৰাইবেল সকলকে দিব পাৰে, কিন্তু নন ট্ৰাইবেল সকলক যিটো এছ টি নহয় তেখেতসকলকো স্বায়ত্ত শাসন প্ৰদান কৰিছে। আমি বিচাৰিছোঁ, আমি আজি প্ৰায় 25 বছৰৰ পৰা আমি এইটো ডিমাণ্ড কৰি আহিছোঁ, চৰকাৰক মাং কৰি আহিছোঁ যে চৰকাৰে গোৰ্খাসকলক গোৰ্খা স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে। আমাৰ গোৰ্খা স্বায়ত্ত শাসনটো তেনেকৈ কোনো স্বায়ত্ত শাসন নহয়, আমি ছেটেলাইট ভিত্তিত গোৰ্খা স্বায়ত্ত শাসন বিচাৰিছোঁ, যাৰ জৰিয়তে গোৰ্খা জনসাধাৰণৰ বিকাশৰ কাৰণে আমি কাম কৰিব যাব পাৰোঁ। আৰু আমি আশাবাদী, পূৰ্ণ আশাবাদী, আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গোৰ্খাসকলে গোৰ্খা স্বায়ত্ত শাসন পাব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। সেই বিশ্বাসত লৈ আমি কাম কৰি গৈ আছোঁ। আমি অহা 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত গোৰ্খাসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী, সেই দাবী পূৰ্ণ হ'ব বুলি কিন্তু আমি সম্পূৰ্ণভাৱে আশাবাদী।